সাংস্কৃতিক মহাসংগ্ৰাম চলি আছে প্ৰাপকসকলক মঞ্চলৈ আমন্ত্ৰণ জনাম কয় প্ৰথম দ্বিতীয় বঁটা কণী দত্ত আহি পাইছে কণী দত্ত মঞ্চলৈ আমন্ত্ৰণ জনাইছো দীপাংকৰ শৰ্মা আৰু এইবাৰ সৌৰভ দাসলৈ আমি পৰৱৰ্তী পৰ্যায়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই আচলতে আজি হঠাৎ পেট্ৰিয় আহিছিলোঁ এটা বেলেগ অনুষ্ঠানত মাননীয় মন্ত্ৰী মহোদয় ছাৰক লগ পালোঁ মোক জোৰ কৰিলে ক'লে এপাক মোৰ লগত বোলাচোন বুলি ক'লে গতিকে মই গুচি আহিলোঁ তেখেতৰ লগত কিন্তু গুৱাহাটীলৈ যাম মই এতিয়া যাওক খুবেই ভাল লাগিল ভালে থাকক সকলোৱে কুশলে থাকক ইয়াতে অংশগ্ৰহণ কৰা সমূহ শিল্পীলৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ বিচাৰক অভিভাৱক এই অনুষ্ঠানৰ লগত উদ্যোক্তাসকল মাননীয় হাঁহি থাকক আনন্দ ধন্যবাদ তেওঁ হাঁহি থকা কথা কৈছে সুন্দৰ হাঁহিছে কিন্তু আচলতে ঠিকেই কৈছে কাৰণ কিয় হাঁহিটো এটা আসন বুলি কয় আৰু যিমানে হাঁহা যায় নিজৰ মনটো ভালে থাকে আৰু যিসকলে সংগীতৰ লগত জড়িত মই যদিও সংগীত নিজে মই নাগাওঁ যদিও ধন্যবাদ আমাৰ